হৰভোগৰ এখন চৰকাৰী বিদ্যালয়ৰ পয়ালগা ছবি। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ নহয় বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী। বিদ্যালয়খনত নাই পৰ্যাপ্ত শিক্ষক। হৰভোগৰ এখন চৰকাৰী বিদ্যালয়ৰ আজব কাহিনী। বিদ্যালয়খনত এজনো শিক্ষাৰ্থী উত্তীৰ্ণ হ'ব নোৱাৰে মেট্ৰিক পৰীক্ষাত। বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ এইখন বিশেষ চৰকাৰী বিদ্যালয়। বিদ্যালয়খনত নাই ভাল ছাত্ৰ-ছাত্ৰী। আনকি প্ৰয়োজনীয় শিক্ষক নথকাৰ বাবেও কোনো ভাল ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি নকৰাৰ অভিযোগ। প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰে ছাত্ৰ-ছাত্ৰী। এই উক্তি বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ। 1981 চনত স্থাপন হৈছিল বৰনগৰ উচ্চ মাধ্যমিক বিদ্যালয়খন। প্ৰতিমাহে চৰকাৰী দৰমহা লাভ কৰিও ছাত্ৰ-ছাত্ৰীক মানুহ কৰি গঢ়িব নোৱাৰা এইখন এখন বিদ্যালয়। বিদ্যালয়খনৰ এইসকল শিক্ষকৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা ল'ব সেয়া সময়ত হ'ব লক্ষণীয়। আমাৰ বৰ্তমান আছে চলি ষ্টুডেণ্ট আমাৰ ক্লাছ 10ত 8জন, 9ত আছে আমাৰ বৰ্তমান 12জন, তাৰপিছত 8ত 5জন, 7ত 1জন, 6ত নাই। এডমিশ্যন লোৱা নাই। তাৰমানে আমাৰ গাৰ্জেনবিলাকে এডমিশ্যন দিব নোখোজে। কিয়? এই ছায়েন্স টিচাৰ, মেথছ টিচাৰ আৰু আমাৰ হিন্দী টিচাৰ নাই। আমি বহুত গাৰ্জেণ্টৰ ওচৰলৈ গৈছিলোঁ। যোৱাটো গাৰ্জেণ্টে তেওঁলোকে সেইটোৱে আমাক কয়। গতিকে যোৱা বছৰ মেট্ৰিকত কিমান আপোনালোকৰ পাছ কৰিছে? মেট্ৰিকত 0%। কেইজনে দিছিল? এই 15জনে দিছিল। পাছ কৰা নাই। কিহৰ কাৰণে ভাবে ছাৰ? কিহৰ কাৰণে মানে আমাৰ ভাল ষ্টুডেণ্টে নাই। ল'ৰা ছোৱালী তাৰমানে যিহেতু স্কুলত ছাবজেক্ট টিচাৰ নাই, গতিকে যিখিনি ল'ৰা ছোৱালী আহে গাৰ্জেণ্টৰো ঘৰুৱা বিশেষ এটা হেৰি নহয়, ভাল নহয়। আৰু এনে ধৰকচোন আমি হোম ভিজিটত গ'লেও তেওঁলোকক আমি লাগ নাপাওঁ। এই ভাল নহয় মানে ষ্টুডেণ্টখিনি ভাল নহয় মানে পঢ়াত গুৰুত্ব নাই আচলতে। আমিতো শিকাঙে যিখিনি পাৰোঁ। আমি আৰু ইমান বছৰ শিক্ষকতা কৰি আজি 32 বছৰ মোৰ ৰিটায়াৰ হ'বাৰেই হ'ল। কি নাম ছাৰ আপোনাৰ? মোৰ খগেন্দ্ৰ চৌধুৰী। কিমান প্ৰধান শিক্ষক? প্ৰধান শিক্ষক আইচি প্ৰধান শিক্ষক। এই মই আজি 1.5 বছৰ হ'ল। কিমানজন টিচাৰ আছে? যোৱা বছৰ আমাৰ 4জন পাছ কৰিছিল। যোৱা বছৰো 14জনে দিছিল। আপুনি ক'লে যিহেতু ভাল ষ্টুডেণ্ট নাই আপোনালোকৰ, সেইকাৰণে আপোনালোকে ভাল ৰিজাল্ট প্ৰদৰ্শন কৰিবলৈ ভাল ষ্টুডেণ্ট আৰু ভাল ষ্টুডেণ্ট নহয়, অকল টিচাৰো আমাৰ নাই। টিচাৰ কেইজন আছে? ছায়েন্স টিচাৰ নাইয়ে। মই টোটেল টিচাৰ আমাৰ এনে হেৰি হিচাপে আছে আমাৰ 8জন আছে। কম্পিউটাৰ সৈতে ICT 9জন। টোটেল ছাত্ৰ কিমান আছে? টোটেল ছাত্ৰ মোটামুটি বৰ্তমান 29। ৰন্ধা-বঢ়া প্ৰত্যেক ডেইলি আমাৰ খুৱাই আছোঁ। এইটো ষ্টুডেণ্টক সুধি চাব আপোনালোকে। যিখিনি আমাৰ 5জন আহিছে, আজিও 5জনকে খুৱাইছোঁ। আমাৰ ষ্টকো আছে, সেইখিনিত আমি হেৰি কৰোঁ। আজি এই হেৰিত 5জন আহিছে। তাৰমানে 8ৰখিনিহে ভাত খাব পাৰে। বাকী কিবা অসুবিধা পাই আছে নেকি আপোনালোকে এতিয়া? অসুবিধাটো আমাৰ মেইন অসুবিধা টিচাৰ নাই, সেইটোৱে অসুবিধা। বাকী আমাৰ অসুবিধা বেলেগ অন্য নাই। বিল্ডিঙো ধৰকচোন মোটামুটি চলি আছে। ডিজিটেল ক্লাছৰুমো আছে। তাতে আমাৰ ধীৰাজাং সেনেকৈ অলপ হেৰি কৰে। স্কুলৰ নাম বৰনগৰ হাইস্কুল। জেগাখিনি দুমতলা। 81 একজনৰ মেট্ৰিক পাছ নকলা, এইটো অলপ সেইটো আৰু মানে কি ক'ম আৰু মানে আমাৰো দুৰ্ভাগ্য। নিৰ্দেশন আমাক আহি আছে, চকচ আহি আছে। আমি সেইবিলাক এনচাৰ দি আছোঁ। তাৰপিছত টিচাৰো যে লাগব সেইটো আমি ওপৰ মহলত জনাইছোঁ। আমাক যে টিচাৰ সেইটো জনাইছোঁ। অলপতে আমাৰ ADC ছাৰৰ লগতো মিটিং হৈছে। ঠিক আছে ছাৰ। হৰভোগৰ পৰা আখতাৰ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।